নমস্কাৰ, মই মনিৰুজ্জামান অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক। বিশেষকৈ বৰ্তমান অসমত যেনেদৰে বৰষুণ দি আছে, ইয়াৰ ফলত বহুত ঠাইত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে যে মানুহৰ ঘৰ দুৱাৰ ইত্যাদি বৰষুণৰ কবলত পৰিছে। লগতে বহুত ঠাইত কৃত্ৰিম বান হৈছে। আটাইতকৈ বেয়া অৱস্থা হৈছে আমাৰ গুৱাহাটী চহৰখনত। কাৰণ মই যেটো দেখিছোঁ যে আমাৰ গুৱাহাটী যেটো উত্তৰ পূৰ্বাঞ্চলৰ মেইন প্ৰৱেশ দ্বাৰ বুলি কয় যাক গুৱাহাটী, সেই চহৰখন বৰ্তমান কৃত্ৰিম বানপানীৰ কবলত পৰিছে। এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে যে তাৰে যিখিনি লোকেল মানুহ আছে বা স্থায়ী বাসিন্দাসকল আছে, তেওঁলোকে ঘৰৰ পৰা ওলাব পৰা নাই। বানপানীয়ে এনেদৰে তেওঁলোকক আৱৰি ধৰিছে যে তেওঁলোকে নিত্য প্ৰয়োজনীয় সামগ্ৰীবোৰ কিনিবলৈ বজাৰলৈ যোৱাৰ বাবেও সুবিধা বা ব্যৱস্থাখিনি পোৱা নাই। এইটো আচলতে কি বুজাইছে? এইটো চৰকাৰৰ বিফলতা। কাৰণ যেটো চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে 2016 চনত যে আমি বানপানী নিয়ন্ত্ৰণ কৰিম, আমি বানপানী মুক্ত অসম কৰিম। তো এইটো এটা ডাঙৰ সমস্যা। এই সমস্যাটো চৰকাৰে সমাধান কৰাত একেবাৰে বিফল বুলি মই ক'ব বিচাৰো। কাৰণ বহুতে হয়তো মোক সমালোচনা কৰিব এই ভিডিঅ'টো বনোৱাৰ বাবে, সমালোচনা কৰক, কিন্তু তেওঁলোকে যদি অলপ নিজৰ বিবেকেৰে যদি বিবেচনা কৰি চাই, কথাখিনি যদি অলপ ভালদৰে বিশ্লেষণ কৰি চাই, দেখিব যে বৰ্তমান অসমত প্ৰত্যেকটো চহৰেই বানৰ কবলত কৃত্ৰিম বানৰ কবলত পৰিছে। বৰষুণ দিয়াৰ লগে লগেই লোকসকলে ঘৰৰ পৰা ওলাবলৈ অসুবিধা হয়। এইটো কেৱল অসমৰে সমস্যা নহয়, গোটেই ভাৰতবৰ্ষতে বৰ্তমান এইটো সমস্যা দেখিবলৈ পোৱা গৈছে। বিজেপিৰ যিটো ডাবল ইঞ্জিনৰ চৰকাৰ, এইটো চূড়ান্তভাৱে ব্যৰ্থ অসমতো, লগতে গোটেই ভাৰতবৰ্ষতে। কিন্তু তাৰ উপৰিও আৰু এটা সমস্যা বৰ্তমান অসমত লগতে গোটেই ভাৰতবৰ্ষত দেখিবলৈ পাইছো যে প্ৰত্যেক দিনাই যেনেদৰে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ আছে, এইটোৱে কিন্তু সাধাৰণ ৰাইজক জ্বলাকলা খুৱাই আছে। কাৰণ মূল্য বৃদ্ধি কেৱল অসমতে হোৱা নাই, এইটো গোটেই ভাৰতবৰ্ষতে হৈছে যদিও, কিন্তু এনেকুৱা ধৰণৰ মূল্য বৃদ্ধি হৈছে যে চৰকাৰে যেনেদৰে চামুচেৰে দি বেলচাৰে লৈছে। চৰকাৰে হয় আমাৰ আই মাতৃসকলক তেওঁলোকে কি দিছে? আঁচনি দিছে, 1250 টকীয়া আঁচনি দিছে। তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক 1200 টকা নিযুত মইনা দিছে। তো সেইখিনি দিয়াৰ উপৰি যিখিনি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ যিখিনি মূল্য, সেই মূল্য এতিয়া আমি ৰাইজে ভৰিব লগা হৈছে। কিয়নো আপোনালোকে জানে যে বৰ্তমান পেট্ৰল, ডিজেল এইবোৰত কিমান মূল্য বৃদ্ধি হৈ আছে। তাৰোপৰি এইবোৰত চৰকাৰে ইথানল E20 মিক্স কৰি আছে। তো যেটো আমাৰ আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ইতিমধ্যে এইটো সন্দৰ্ভত চৰকাৰক প্ৰশ্ন কৰিছে। যিয়ে নহওক, এই যে যেটো সমস্যা বৰ্তমান বানপানীৰ সমস্যা, কৃত্ৰিম বানৰ সমস্যা, লগতে বহুত ঠাইতো বানপানী এনেকুৱা অৱস্থা হৈছে যে মানুহবিলাকে ঘৰত থাকিবলৈ অৱস্থা নাই। তেওঁলোকে ঘৰৰ পৰা ওলাব পৰা নাই। ইমান বেয়া পৰিস্থিতি হৈছে যে মই যেতিয়া দেখো বস্তুবিলাক, নিজ চকুৰেও কেতিয়াবা দেখো, আমাৰ অঞ্চলতো হয় বা গোটেই অসমৰ বিভিন্ন ঠাইত বানপানী হৈ আছে এতিয়া। বিশেষকৈ আমাৰ উজনি অসমৰ ফালেতো এতিয়া ভয়ংকৰ বান পৰিস্থিতি হৈ আছে। তো বান পৰিস্থিতিত বহুত লোকে নিজৰ ঘৰ বাৰী এইবোৰ বিপদত পৰিছে। বহুত মানুহে এতিয়া এসাঁজ ভালকৈ খাবলৈ তেওঁলোকৰ সুবিধাটো নাই। তো এইবোৰ দেখি চৰকাৰে হয়তো ইয়াৰ ওপৰত ব্যৱস্থা আগতীয়াকৈ ল'ব লাগে। এতিয়া বান পৰিস্থিতিৰ সময়ত চৰকাৰে ব্যৱস্থা ল'লেও সেইখিনি ইমান ফলপ্ৰসূ নহ'ব। ইয়াৰ কাৰণে চৰকাৰে আগতীয়াকৈ ডাঙৰ পৰিকল্পনা ল'ব লাগিব। তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যকলাপ এই সন্দৰ্ভত হাতত ল'ব, কিন্তু সেইবোৰ এতিয়ালৈকেও বাস্তৱায়িত হোৱা মই দেখা নাই। তাৰোপৰি মূল্য বৃদ্ধিৰ কথা যেটো কৈছো, প্ৰত্যেক দিনাই নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ আছে। এজন সাধাৰণ জনতাই যেনেদৰে তেওঁলোকে দিন হাজিৰা কৰা মানুহখিনিৰ কথা মই ক'ব বিচাৰিছো, তেওঁলোকে দিনত 500 টকা এটা ইনকাম কৰি তেওঁলোকে যেতিয়া বজাৰ কৰিবলৈ যায়, সেই 500 টকাটো তাতে শেষ হৈ যায়।
সেইখিনি বস্তুৰে তেওঁলোকে আগলৈ মানে আজি কিবা এটা বস্তু কৰে কালি সেইটো খোৱাৰ কাৰণে তেওঁলোকে চিন্তা কৰিব লগা হয়। আৰু মই দেখিবলৈ পাইছো গৰাখহনীয়া সমস্যা। বানপানী হলে গৰাখহনীয়াৰ সমস্যাটো অলপ মানে বেছি হয় এইটো সময়ত। আমাৰ ওচৰ চুবুৰীয়া যে আমাৰ নামনি অসমত বিশেষকৈ ব্ৰহ্মপুত্ৰ নদী, বেকী নদী, মানাহ নদী ইত্যাদি নদীবিলাকত যেনেদৰে গৰাখহনীয়া মানে সৃষ্টি হৈছে, বহুত লোকে তেওঁলোকৰ ঘৰ বাৰী এইবিলাক নদীত মানে যা গৈছে, খেতি পথাৰ চব নদীত যা গৈছে। এই যে মানে মানুহখিনি যে বিপাঙত পৰিছে, এই সন্দৰ্ভত চৰকাৰে আগতীয়াকৈ পৰিকল্পনা হাতত ল'ব লাগিব, নহলে আৰু বহুত ঠাই এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব। চৰকাৰে এইবোৰ বিষয়ত অলপ গুৰুত্ব আৰোপ কৰি এইবোৰ সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। তেওঁলোকে নিৰ্বাচনৰ সময়ত ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে, আমি ইটো কৰিম সিটো কৰিম, কিন্তু আচলতে সেইখিনি হয়নে বাৰু ৰাইজসকল? হয়তো নহয়। এতিয়া চৰকাৰে আৰু কিছুমান ক্ষেত্ৰত মই দেখিবলৈ পাইছো যে আমাৰ যিটো শিক্ষাৰ ক্ষেত্ৰত যিটো মানে বৰ্তমান পৰিস্থিতি, উন্নত মানৰ শিক্ষা আমি দেখিবলৈ পোৱা নাই। অসমৰ বিভিন্ন চৰকাৰী স্কুলৰ অৱস্থা তথৈবচ। আপোনালোকে নিশ্চয় দেখিছে কিছুমান স্কুলত ছাত্ৰ ছাত্ৰীৰ অনুপাতত শিক্ষক নাই, কিছুমান স্কুলত পৰ্যাপ্ত পৰিমাণে শ্ৰেণী কোঠা নাই, বহিবলৈ সুব্যৱস্থা নাই, খোৱা পানীৰ সুব্যৱস্থা নাই। এইবোৰ আমাৰ অসম চৰকাৰে এইবোৰ দৃষ্টি আকৰ্ষণ নহয় নেকি? তেওঁলোকে এইবোৰ বিষয়ত মানে গুৰুত্ব আৰোপ কৰিব নোৱাৰে নেকি? এইবোৰ বিষয়ত গুৰুত্ব আৰোপ কৰি ছাত্ৰ ছাত্ৰীসকলক যাতে উন্নত শিক্ষা প্ৰদান কৰিব পাৰে, সেই সন্দৰ্ভত চৰকাৰে কিছুমান কাৰ্যপন্থা হাতত লওক। যেনেদৰে আমাৰ আম আদমি পাৰ্টীৰ চৰকাৰে পাঞ্জাৱ আৰু দিল্লীত এইবোৰ কৰি দেখুৱাইছে। ইতিমধ্যে পাঞ্জাৱৰ শিক্ষকসকলক বিভিন্ন দেশ বিদেশৰ পৰা মানে ট্ৰেইনিঙত পঠাই তাৰ পৰা ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদানৰ কাৰণে তেওঁলোকে মানে মটিভেট কৰা হয় তেওঁলোকক। এনেকুৱা আমাৰ অসম চৰকাৰেও পাৰিব ইচ্ছা কৰিলে, কিয় নোৱাৰিব? আৰু অসম চৰকাৰে কেৱল এইটোৱে পাৰে, তেওঁলোকে যেনেদৰে ধাৰ লৈ আছে, মানে ধাৰৰ বোজাটো মানে এতিয়া কি কম আৰু, এই বিজেপি চৰকাৰখনে মাত্ৰ 10 বছৰৰ ভিতৰত যিমানখিনি ধাৰ লৈছে, পূৰ্বে এইখিনি হয়তো কোনো চৰকাৰেই লোৱা নাছিলে। গতিকে মই চৰকাৰক অনুৰোধ জনাম যে বৰ্তমান অসমৰ যিখিনি সমস্যা মোৰ দৃষ্টিগোচৰ হৈছে, এইখিনিৰ ওপৰত আপোনালোকে কাম কৰক। আৰু বিশেষকৈ যেহেতু বান পৰিস্থিতিটো আপোনালোকে নিয়ন্ত্ৰণ কৰাৰ কাৰণে নলা নৰ্মদাবোৰ চাফা কৰাৰ ব্যৱস্থা কৰক আৰু গুৱাহাটীক কৃত্ৰিম বানৰ পৰা মুক্তি দিয়ক। লগতে আপোনালোকে সেই নিৰ্বাচনী ইস্তাহাৰত থকা প্ৰতিশ্ৰুতিবিলাক যাতে আপোনালোকে খুব সোনকালে যাতে সমাধান কৰে, তাৰ কাৰণে আপোনালোকক মই অনুৰোধ জনাইছো। ধন্যবাদ।